নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 7ৰ অসমীয়া কিতাপখনত থকা পাঠ নম্বৰ 7, যাৰ নাম হৈছে সোণোৱালী অতীত। এই পাঠটো পোনপ্ৰথমে তোমালোকে ধুনীয়াকৈ পঢ়িবা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন, চেন্নাইহতে ৰেলগাড়ীৰে কামাখ্যা জংচনৰ পৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল? ক নম্বৰ 55 ঘণ্টা 45 মিনিট, খ নম্বৰ 54 ঘণ্টা 45 মিনিট, গ নম্বৰ 54 ঘণ্টা 35 মিনিট, ঘ নম্বৰ 54 ঘণ্টা 45 মিনিট। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো আমি বিচাৰি উলিয়াব লাগে। এতিয়া চোৱা, তোমালোকৰ পাঠটোত দিয়া আছে যে শুক্ৰবাৰে পুৱাতে চেন্নাইহত ডিপুৰ পৰা আহি কামাখ্যা জংচন পালেহি। তেওঁলোকে তামিলনাডুৰ তম্বৰম অভিমুখী নগাঁও এক্সপ্ৰেছ ৰেলগাড়ীখনত উঠিল 14টা 55 বজাত। এতিয়া 14টা 55 মানে হৈছেগৈ 2টা 55, 14টা 55 মানে হৈছেগৈ 2টা 55 মিনিট। এতিয়া এই 55ৰ লগত যদি আমি 5 যদি যোগ কৰোঁ তেতিয়াহ'লে কিমান বাজিব? 3টা বাজিব, হয়নে? 3টাৰ পৰা হিচাপ কৰাচোন, 4, 5, 6, 7, 8, 9, 10, 11, 12, 12টা বজালৈকে কেইমিনিট হ'ল? মিনিট নহয়, কিমান ঘণ্টা হ'ল? 9 ঘণ্টা হ'ল। অৰ্থাৎ শুক্ৰবাৰে সিহঁতে কিমান ঘণ্টা ৰেলত আছিল? 9 ঘণ্টা 5 মিনিট। 9 ঘণ্টা 5 মিনিট আছিল শুক্ৰবাৰে। ইয়াৰ পাছত আহি গ'ল শনিবাৰ। আমি এটা কথা জানো যে এদিন সমান সমান কিমান ঘণ্টা হয়? দিন ৰাতি মিলি এদিনত কিমান ঘণ্টা? 24 ঘণ্টা। দিন ৰাতি দুটা মিলি পেলাই কিমান ঘণ্টা হ'বগৈ? 24 ঘণ্টা। আৰু চোৱা, তোমালোকৰ কিতাপত দিয়া আছে যে এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে দেওবাৰে নিশা 21:30 বজাত তেওঁলোকে তম্বৰম ষ্টেচন উপস্থিত হ'লগৈ। আৰু দেওবাৰে তেওঁলোকে কিমান ঘণ্টা ট্ৰেইনত আছিল? 21 ঘণ্টা 30 মিনিট। এতিয়া গোটেইখিনি যোগ কৰি দিয়া। প্ৰথমে আমি পাইছিলোঁ 9 ঘণ্টা 5 মিনিট, তাৰপিছত আমি পাইছিলোঁ 24 ঘণ্টা, আৰু দেওবাৰে কিমান ঘণ্টা আছিল ট্ৰেইনত? 21 ঘণ্টা 30 মিনিট। 21 ঘণ্টা 30 মিনিট। এতিয়া গোটেইখিনি যোগ কৰা। 5 আৰু 0 5, 3 আৰু 0 3, 9 আৰু 1 10, 10 আৰু 4 14, 14 আৰু 4 হাতত আছে 1, 2 2 4 আৰু 1 5। অৰ্থাৎ চোৱা কিমান পালোঁ? 54 ঘণ্টা 35 মিনিট। এতিয়া চোৱা কোনটো অপশ্যনত দিয়া আছে 54 ঘণ্টা, ইয়াত 55 আছে নহ'বগৈ, ইয়াত আছে 54 ঘণ্টা 45 মিনিট, এইটো নহ'বগৈ, ইয়াত আছে 54 ঘণ্টা 35 মিনিট। আৰু চোৱা আমি কিমান পাইছিলোঁ? 54 ঘণ্টা 35 মিনিট পাইছিলোঁ, হয়নে? সেইবাবে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ গ নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা গ নম্বৰ অপশ্যনটোত শুদ্ধ চিন দিবা। আৰু তোমালোকে ইয়াত থকা গ নম্বৰ বৃত্তটোত এনেধৰণে পূৰ কৰিবা। ইয়াৰ পাছত প্ৰশ্ন, চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে? ক নম্বৰ লৌহ, খ নম্বৰ তাম, গ নম্বৰ ৰাং, ঘ নম্বৰ মম। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ খ নম্বৰ। চিদাম্বৰমৰ মন্দিৰৰ নটৰাজৰ মূৰ্তিটো তাম নামৰ ধাতুৰে অধিক পৰিমাণে মিহলি হৈ আছে। যেহেতু ইয়াত খ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা খ নম্বৰ বৃত্তটো এনেধৰণে পূৰ কৰিবা। ইয়াৰ পাছৰ প্ৰশ্ন, দেওবাৰে 21:30 বজাত তেওঁলোক তম্বৰম ষ্টেচন ৰেলৱে ষ্টেচনত উপস্থিত হ'লগৈ। সেই সময়ত 12 ঘণ্টীয়া ঘড়ীত কিমান বাজিছিল? 24 ঘণ্টীয়া ঘড়ীত যদি 21:30 হয় তেতিয়াহ'লে 12 ঘণ্টীয়া ঘড়ীত সেয়া হ'বগৈ 9:30। ইয়াত তোমালোকে খ নম্বৰ অপশ্যনটোত শুদ্ধ চিন দিবা, আৰু ইয়াত তোমালোকে খ নম্বৰ বৃত্তটোত পূৰ কৰিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি? ইয়াৰ উত্তৰটোত লিখিবা, কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম হেমন্ত কুমাৰ শৰ্মা। হেমন্ত কুমাৰ শৰ্মা। ইয়াৰ পৰা চাই তোমালোকে ক নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, গৌপুৰম শব্দটোৱে কি সূচায়? ইয়াৰ উত্তৰটোত লিখিবা, গৌপুৰম শব্দটোৱে মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰক সূচায়। ইয়াৰ পৰা চাই খ নম্বৰৰ উত্তৰটো লিখিবা। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে অলপ তোমালোকে ভালদৰে চাই ল'বা প্ৰশ্নটো। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, ব্ৰঞ্জ কি? ব্ৰঞ্জ কেনেকৈ তৈয়াৰ কৰে?
এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা। ব্ৰঞ্জ কি? ব্ৰঞ্জ কেনেকৈ তৈয়াৰ কৰে? ইয়াৰ উত্তৰটোত লিখিবা, ব্ৰঞ্জ এবিধ মিশ্ৰিত ধাতু। ইয়াক প্ৰায় 85% তাম আৰু 15% ৰাং মিহলি কৰি তৈয়াৰ কৰা হয়। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, নটৰাজ মূৰ্তিটো কি প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটোত লিখিবা, নটৰাজ মূৰ্তিটো মম বিগলন পদ্ধতি প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে? ইয়াৰ উত্তৰটোত লিখিবা, বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে যে নটৰাজ মূৰ্তিৰ ভৰিত বুঢ়া আঙুলিটোৱে স্পৰ্শ কৰা ভূমিয়েই পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু। ইয়াৰ পৰা চাইছে তোমালোকে 9 নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, গাইডজনে চেনেহীহঁতক কি কি প্ৰযুক্তিৰ বিষয়ে কৈছিল? ইয়াৰ উত্তৰটোত লিখিবা, গাইডজনে চেনেহীহঁতক দ্ৰাবিড়ীয় শৈলী আৰু মম বিগলন পদ্ধতি আৰু লগতে ধাতু মিহলি কৰা প্ৰযুক্তিৰ বিষয়ে কৈছিল। ইয়াৰ পৰা চাইছে তোমাৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি কি দিশ ফুটি উঠিছে তাৰ বিষয়ে এটি চমু টোকা লিখা। ইয়াৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা। উত্তৰ, চিদাম্বৰম মন্দিৰটো খ্ৰীষ্টীয় 10ম শতিকাত চোল বংশৰ ৰজা শ্বেতবৰ্মনে নিৰ্মাণ কৰিছিল। এই মন্দিৰটো ভাৰতীয় জ্ঞান আৰু প্ৰযুক্তিৰ এক উৎকৃষ্ট স্মাৰক। এফালে বিজ্ঞান আৰু প্ৰযুক্তি আৰু আনফালে আধ্যাত্মিকতাৰ সংমিশ্ৰণৰ ই এক উল্লেখনীয় উদাহৰণ। এই মন্দিৰটোৰ নিৰ্মাণ কাৰ্যই প্ৰাচীন ভাৰতৰ স্থাপত্যবিদ্য আৰু ভাস্কৰ্য কিমান উন্নত আছিল তাকে প্ৰমাণ কৰে। ইয়াৰ আন এটা দিশ হ'ল আধ্যাত্মিকতা। নিত্যৰত শিৱ আৰু নটৰাজৰ উপাসনা স্থল এইটো। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, অভিধান চাই বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচটানি মিলাও আহা। এই চাইডত থকা শব্দবোৰৰ লগত এই চাইডত থকা অৰ্থবোৰ মিলাব লাগে। ইয়াত লিখা আছে স্থাপত্য। স্থাপত্য মানে হৈছে গৈ গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প। সেইবাবে তোমালোকে এইটোৰ লগত এইটো মিলাবা। ইয়াৰ পাছত দিয়া আছে পুৰাতত্ত্ব। পুৰাতত্ত্ব মানে হৈছে গৈ প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন। পুৰাতত্ত্বৰ লগত তোমালোকে এইটো মিলাবা যে প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন। আধ্যাত্মিকতা, এইটোৰ লগত তোমালোকে এইটো মিলাবা মন আত্মা সম্বন্ধীয়। এইটোৰ লগত এইটো মিলাই দিবা। গোপুৰম, গোপুৰম মানে হৈছে গৈ মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ। এইটোৰ লগত তোমালোকে এইটো মিলাবা। তিল্লাই, তিল্লাই মানে হৈছে গৈ আৰ্দ্ৰ ঠাইত গজা এবিধ গছ। এইটোৰ লগত এইটো মিলাই দিবা। নটৰাজ, নিত্যৰত শিৱৰ মূৰ্তি। এইটোৰ লগত এইটো মিলাবা। গৰ্ভগৃহ মানে হৈছে মন্দিৰৰ ভিতৰত বিগ্ৰহ ৰখা অংশ। এইটোৰ লগত এইটো মিলাই দিবা। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি আস্তানি মিলাই ল'বা। ইয়াৰ পাছত জানি থোৱা আহা মম বিগলন পদ্ধতি। এই পদ্ধতিটোৰ বিষয়ে তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এইটো অলপ ভালদৰে চাই ল'বা। মম বিগলন পদ্ধতি, শিল্পীয়ে পোনতে মূৰ্তিটো মমেৰে তৈয়াৰ কৰি লৈ তাৰ চাৰিওফালে মাটি বালিৰ অদাহ্য পদাৰ্থ এটা ডাঠ প্ৰলেপ জুইত পুৰি দিয়ে। ফলত ভিতৰৰ মমবোৰ গলি ওলাই যায়। এই মম বিগলন। তাৰ পাছত ফোপোলা ঠাইখিনিৰ ওপৰত থকা ছিদ্ৰইদি গলা ধাতু ভৰাই খালী ঠাইখিনি পুৰ কৰি দিয়ে। শীতল হোৱাৰ পাছত বাহিৰৰ অদাহ্য আৱৰণটো গুচাই দিলে ধাতুৰ মূৰ্তিটো ওলাই পৰে। নটৰাজ মূৰ্তিটো এই পদ্ধতিৰে নিৰ্মিত। মম বিগলন পদ্ধতিৰে ধাতুৰ ভাস্কৰ্য নিৰ্মাণ কৰা নিদৰ্শন প্ৰাচীন ভাৰতৰ হিন্দু সভ্যতাতে পোৱা যায়। এইটো অলপ তোমালোকে ভালদৰে চাই ল'বা। তোমালোকৰ পৰীক্ষাত এই পদ্ধতিটোৰ বিষয়ে আহিব পাৰে। ইয়াৰ পাছত ভাষা অধ্যয়ন 5 নম্বৰ, তলত দিয়া শব্দবোৰ পঢ়া। ক, শব্দ, শগুণ, হস্ত, ষাঠি, সংখ্যা, সংগীত। খ, দশম, দেশ, বিষয়, দেশ, অসম, মাংস। গ, দৃশ্য, আশ্বাস, পুষ্ট, সষ্টম, নমস্কাৰ, অপ্সৰা। এই শব্দবোৰ পঢ়োঁতে তালব্য শ, মূৰ্ধন্য ষ, দন্ত্যাক্ষৰ উচ্চাৰণলৈ মন কৰা। ক অংশৰ শব্দবোৰত তালব্য শ, মূৰ্ধন্য ষ, দন্ত্যাক্ষৰ উচ্চাৰণ দন্ত্যাক্ষৰ দৰে হৈছে। খ অংশৰ শব্দবোৰত
তালিবাস খ মূৰ্ধন্য খ দন্ত্যাক্ষৰ উচ্চাৰণ কোমল খৰ দৰে হৈছে গ অংশৰ শব্দবোৰত তালিবাস খ মূৰ্ধন্য খ দন্ত্যাক্ষৰ উচ্চাৰণ প্ৰথম ছ বা দ্বিতীয় স্বৰ দৰে হৈছে ইয়াত প্ৰথম ছ বা দ্বিতীয় স্বৰ দৰে হৈছে ইয়াৰ পাছত চোৱা কি দিয়া আছে জানি থোৱা আমি তালিবাস খ মূৰ্ধন্য খ দন্ত্যাক্ষক যথাক্ৰমে তালিবাস খ মূৰ্ধন্য খ আৰু দন্ত্যাক্ষ বুলি মাতো কিন্তু ইহঁতৰ উচ্চাৰণত ভিন্নতা নাই অসমীয়াত তিনিওৰে উচ্চাৰণ দন্ত্যাক্ষৰ দৰেহে হয় পিছে বিশেষ বিশেষ পৰিস্থিতিত এই উচ্চাৰণ কোমল খ বা প্ৰথম স্বৰ দৰে হয় 6 নম্বৰৰ ক তালিবাস খ মূৰ্ধন্য খ দন্ত্যাক্ষ যদি শব্দৰ আদিত মুক্তভাৱে থাকে বা অকল স্বৰ চিহ্ন যুক্ত হৈ থাকে অৰ্থাৎ ব্যঞ্জন যুক্ত হৈ নাথাকে তেতিয়া ইহঁতৰ উচ্চাৰণ দন্ত্যাক্ষৰ দৰে হয় যেনে ইয়াত কি আছে তালিবাসটো আছে আৰু ইয়াৰ লগত আকাৰখন যুক্ত হৈ আছে ইয়াত তালিবাসটো আছে আৰু ইয়াত লগত একাৰখন যুক্ত হৈ আছে অৰ্থাৎ চোৱা তালিবাস বা মূৰ্ধন্য খ বা দন্ত্যাক্ষ ক'ত আছে প্ৰথমত আছে আৰু ইয়াৰ লগত স্বৰ চিহ্ন যুক্ত হৈ আছে তেতিয়া ইয়াৰ যোনটো উচ্চাৰণ সেইটো দন্ত্যাক্ষৰ দৰে হ'ব শব্দৰ মাজত বা শেষত যদি থাকে আৰু অযুক্ত আন বৰ্ণৰ লগত যুক্ত নহৈ মুক্তভাৱে হৈ থকা তালিবাস মূৰ্ধন্য খ দন্ত্যাক্ষৰ উচ্চাৰণ কোমল খৰ দৰে হয় যেনে ইয়াত তালিবাসটো ক'ত আছে মাজত আছে তেতিয়াহ'লে ইয়াৰ যোনটো উচ্চাৰণ সেইটো খৰ দৰে হ'বগৈ ইয়াত চোৱা পিছত আছে যদি তালিবাস মূৰ্ধন্য খ বা দন্ত্যাক্ষ যদি মাজত বা শেষত থাকে তেতিয়াহ'লে ইয়াৰ যোনটো উচ্চাৰণ সেইটো খৰ দৰে হ'ব ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন তালিবাস মূৰ্ধন্য খ দন্ত্যাক্ষ আন ব্যঞ্জনৰ লগত যুক্ত হৈ শব্দৰ আগত মাজত বা শেষত থাকে তেনেহ'লে সিহঁতৰ উচ্চাৰণ প্ৰথম ছ বা দ্বিতীয় স্বৰ দৰে হয় যেনে উদাহৰণ শ্ৰম আশ্বাস দৃশ্য নিশ্বাস ষষ্ঠ অষ্টম ইয়াত চোৱা তালিবাসৰ লগত কি হৈছে এটা বৰ্ণ যুক্ত হৈ আছে হয়নে এনেকুৱা ধৰণৰ যদি তালিবাস বা মূৰ্ধন্য খ বা দন্ত্যাক্ষৰ লগত যদি কিবা এটা বৰ্ণ যুক্ত হৈ থাকে তেতিয়াহ'লে ইয়াৰ যোনটো উচ্চাৰণ সেইটো প্ৰথম ছ বা দ্বিতীয় স্বৰ দৰে হ'বগৈ ইয়াৰ পাছত ঘ নম্বৰ তলত দিয়া শব্দবোৰ পঢ়া আৰু শব্দৰ আদিতে তালিবাস মূৰ্ধন্য খ দন্ত্যাক্ষ মুক্তভাৱে বা স্বৰ চিহ্ন যুক্ত হৈ থকা ব্যঞ্জন যুক্ত নোহোৱাকৈ শব্দবোৰ বাছি উলিয়াই তালিবাস মূৰ্ধন্য খ দন্ত্যাক্ষৰ উচ্চাৰণ দন্ত্যাক্ষৰ দৰে কোমল খৰ দৰে আৰু প্ৰথম ছ দ্বিতীয় স্বৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত লিখা প্ৰথমে ইয়াত লিখা আছে 17 যেহেতু ইয়াত দন্ত্যাক্ষৰ লগত স্বৰ চিহ্ন যুক্ত হৈ আছে সেইবাবে ইয়াৰ যোনটো উচ্চাৰণ সেইটো দন্ত্যাক্ষৰ দৰে হ'বগৈ সেইবাবে তোমালোকে ইয়াত লিখিবা 17 ইয়াত তোমালোকে লিখিবা 17 ইয়াৰ পাছত আছে দশম যেহেতু ইয়াত তালিবাসটো মাজত আছে হয়নে যেহেতু ইয়াত মাজত আছে সেইবাবে ইয়াৰ যোনটো উচ্চাৰণ হ'ব সেইটো হ'বগৈ খৰ দৰে সেইবাবে তোমালোকে ইয়াত লিখিবা দশম ইয়াৰ পাছত হেঙুনৰ চোৱা যেহেতু তালিবাসটো আগত আছে আৰু ইয়াৰ লগত স্বৰ চিহ্নখন যুক্ত হৈ আছে সেইবাবে ইয়াৰ যোনটো উচ্চাৰণ সেইটো দন্ত্যাক্ষৰ দৰে হ'বগৈ সেইবাবে তোমালোকে ইয়াত লিখিবা যে হেঙুন ইয়াৰ পাছত ইয়াত লিখা আছে শেষটো তোমালোকে ইয়াত লিখিবা শেষটো ইয়াত লিখিবা শেষ ইয়াৰ পাছত লিখা আছে যে ষষ্ঠমৰ যেহেতু ইয়াত যুক্তাক্ষৰ যুক্ত হৈ আছে সেইবাবে তোমালোকে ইয়াত লিখিবা ইয়াৰ যোনটো উচ্চাৰণ সেইটো প্ৰথম ছ বা দ্বিতীয় স্বৰ দৰে হ'বগৈ সেইবাবে তোমালোকে ইয়াত লিখিবা ষষ্ঠম ইয়াৰ পাছত লিখা আছে সতেটো তোমালোকে ইয়াত লিখিবা সতে ইয়াৰ পাছত অসমটো হ'বগৈ ইয়াত অসম ইয়াৰ পাছত পুৰস্কাৰ যেহেতু ইয়াত মূৰ্ধন্য খৰ লগত যুক্তাক্ষৰ যুক্ত হৈ আছে সেইবাবে তোমালোকে ইয়াত লিখিবা পুৰস্কাৰ ইয়াৰ পাছত সংগীতটো তোমালোকে আগত লিখিবা ইয়াত লিখিবা সংগীত যেহেতু দন্ত্যাক্ষটো আগত আছে সেইবাবে তোমালোকে ইয়াত সংগীত লিখিবা আৰু ইয়াৰ উচ্চাৰণটো দন্ত্যাক্ষৰ দৰে হ'বগৈ সংগীতৰ পিছত লিখা আছে মাংস যেহেতু দন্ত্যাক্ষটো পাছত আছে সেইবাবে আমি ইয়াত লিখিব লাগিব সেইবাবে ইয়াৰ যোনটো উচ্চাৰণ সেইটো খৰ দৰে হ'বগৈ সেইবাবে তোমালোকে মাংসটো ইয়াত লিখিবা মাংস ইয়াৰ পাছত স্তম্ভ যেহেতু ইয়াত যুক্তাক্ষৰ যুক্ত হৈ আছে সেইবাবে তোমালোকে ইয়াত লিখিবা স্তম্ভ ইয়াৰ পাছত লিখা আছে ইয়াত শগুনটো তোমালোকে ইয়াত লিখিবা
যেহেতু তালিবাসটো আগত আছে সেইবাবে ইয়াৰ যোনটো উচ্চাৰণ সেইটো দন্তীয় আখৰ দৰে হ'বগৈ। ইয়াৰ পাছত শগুনৰ পিছত আছে আসন, যেহেতু দন্তীয় আখৰটো মাজত আছে সেইবাবে তোমালোকে ইয়াত লিখিবা আসন আসন। ইয়াৰ পাছত নমস্কাৰ, নমস্কাৰটো তোমালোকে ইয়াত লিখিবা নমস্কাৰ। ইয়াৰ পাছত শব্দ, শব্দটো তোমালোকে ইয়াত লিখিবা শব্দ। ইয়াৰ পাছত ইয়াত লিখা আছে অপ্সৰা, অপ্সৰাটো তোমালোকে ইয়াত লিখিবা অপ্সৰা। ইয়াৰ পাছত ধ্বংস, যেহেতু দন্তীয় আখৰটো পাছত আছে সেইবাবে আমি ইয়াত লিখিম ধ্বংসটো। ইয়াৰ যোনটো উচ্চাৰণ সেইটো কোমল খৰ দৰে হ'বগৈ ধ্বংস। ইয়াৰ পাছত আছে পুষ্ট, পুষ্টটো তোমালোকে ইয়াত লিখিবা পুষ্ট। ইয়াৰ পৰা চাইছে তোমালোকে ঘ নাম্বাৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত চোৱা 7 নাম্বাৰৰ ক, তলত দিয়া কবিতাৰ স্তৱক দুটা পঢ়োৱা হা। চমকা চমকে চাকৈ চকুৱা চৰিছে চাপৰি চানি, চল চাই চিলাই চকুৱা চাবক চপালে তৎকৈ চিনি। ইয়াত চোৱা প্ৰতিটো শব্দ প্ৰথম স্বৰে আৰম্ভ হৈছে। ইয়াৰ পাছত লাজুকী লতাই লেটিয়াই লৈছে লেটিকুট লেখি লোন, লোভৰ লালতি লাগিছে লুচত লাজতে লাহতি লিন। ইয়াত চোৱা প্ৰতিটো শব্দ লৰে আৰম্ভ হৈছেগৈ। খ নাম্বাৰ ওপৰত দিয়া কবিতাৰ স্তৱক কেইটাত অনুপ্ৰাস অলংকাৰ কেনেকৈ ব্যৱহাৰ হৈছে লিখা। ইয়াৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা 7 নাম্বাৰৰ কৰ উত্তৰ ইয়াত লিখিবা যে প্ৰথম স্তৱকটোত প্ৰতিটো শব্দ প্ৰথম স্বৰে আৰম্ভ হৈছে, সেইবাবে তোমালোকে ইয়াত লিখিবা প্ৰথম স্বৰে আৰম্ভ হৈছে। আৰু ইয়াত লিখিবা যে দ্বিতীয় স্তৱকটোত প্ৰতিটো শব্দ লৰে আৰম্ভ হৈছে। ইয়াৰ পৰা চাই তোমালোকে 7 নাম্বাৰৰ খৰ উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত জ্ঞান সম্প্ৰসাৰণ 8 নাম্বাৰ, তলত দিয়া ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জাৰি কৰা জাননীখন পঢ়ি শিপিতীৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। জাননী সংৰক্ষিত কীৰ্তিচিহ্ন, প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 1958 অনুসৰি এই কীৰ্তিচিহ্নক ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে। যিয়ে এই কীৰ্তিচিহ্নৰ ধ্বংস, স্থানান্তৰ, ক্ষতি, নষ্ট, সলনি, বিকৃত, বিপদগ্ৰস্ত বা অপব্যৱহাৰ কৰিব, তেওঁক এই অপকৰ্মৰ বাবে প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 2010 অনুসৰি 2 বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা 1 লাখ টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ'ব। প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 1959 উপনিয়ম 32 আৰু 1992 অধিসূচনা অনুসৰি এই সংৰক্ষিত স্থাপত্য স্থানৰ সীমাৰ পৰা 100 মিটাৰ ভিতৰৰ এলেকাক নিষিদ্ধ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। এই এলেকাৰ ভিতৰত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য আৰু খনন কাৰ্য কৰিব নোৱাৰিব। ইয়াৰ পৰা 200 মিটাৰ দূৰত্বৰ এলেকাক নিয়ন্ত্ৰিত ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। এই এলেকাত খনন আৰু নিৰ্মাণ কাৰ্যসহ যিকোনো ধৰণৰ মেৰামতি, নিৰ্মাণ আৰু নৱনিৰ্মাণ বিভাগীয় অধিকাৰীৰ পূৰ্ব অনুমতি লৈহে কৰিব পাৰিব মহানিৰ্দেশক, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগ, ভাৰত চৰকাৰ। ইয়াৰ পাছত চোৱা কি দিয়া আছে, ইয়াত কেইটামান প্ৰশ্ন দিয়া আছে। ক নম্বৰ প্ৰশ্ন, পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ক নম্বৰ প্ৰশ্ন, পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব। ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা।
পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে যথেষ্ট সহায় কৰিব। জাননীখন পোৱাৰ পিছত কোনেও এই সম্পদসমূহৰ ক্ষতি কৰাৰ চেষ্টা নকৰিব বা নকৰে। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, পুৰাতাত্ত্বিক সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। পুৰাতাত্ত্বিক সম্পদসমূহ আমি সংৰক্ষণ কৰিব লাগে কাৰণ এইবোৰে আমাৰ গৌৰৱোজ্জ্বল অতীতৰ সাক্ষ্য গ্ৰহণ কৰে। ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, যিকোনো পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণ দিবলৈ তুমি কি কি পৰামৰ্শ দিবা? ইয়াৰ উত্তৰটোত লিখিবা, পুৰাতাত্ত্বিক সম্পদ পোৱা ঠাইখনক ধুনীয়াকৈ বেৰি তাত সংৰক্ষিত এলেকাৰ ফলক আঁৰি দিব লাগে। স্থানীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাব লাগে। এইবোৰৰ সংৰক্ষণৰ বাবে সময়ে সময়ে সজাগতা সভা পাতিব লাগে। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো লিখিবা। এইটো অলপ তোমালোকে ভালদৰে চাই লিবা কাৰণ তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, তুমি কৰা এটা ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা। চিঠিখন লিখোতে তলত দিয়া দিশকেইটালৈ মন কৰিবা। ভ্ৰমণ কৰা ঠাইখনৰ নাম আৰু অৱস্থিতি, ঠাইখনৰ ঐতিহ্য বা ইতিবৃত্ত আৰু চাবলগীয়া অনুষ্ঠান প্ৰতিষ্ঠান, তোমাৰ ভাল লগা অভিজ্ঞতাবোৰ। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। প্ৰিয় বন্ধু ৰাহুল, মৰম ল'বা। আশা কৰোঁ তুমি কুশলে আছা। যোৱা গৰমৰ বন্ধত মই দেউতা আইতাকৰ সৈতে কলিকতা ভ্ৰমণলৈ গৈছিলোঁ। কলিকতা পশ্চিমবংগৰ ৰাজধানী আৰু ভাৰতৰ এখন প্ৰাচীন তথা ঐতিহাসিক চহৰ। আগতে ব্ৰিটিছ শাসনৰ সময়ত কলিকতা ভাৰতৰ ৰাজধানী আছিল। কলিকতাত আমি ভিক্টোৰিয়া স্মৃতিসৌধ, হাওৰা সেতু আৰু ভাৰতীয় সংগ্ৰহালয় আদি বিখ্যাত ঠাই ভ্ৰমণ কৰিছিলোঁ। ভিক্টোৰিয়া স্মৃতিসৌধৰ সুন্দৰ স্থাপত্য আৰু হাওৰা সেতুৰ বিশাল দৃশ্য দেখি মই অতি মুগ্ধ হৈছিলোঁ। চহৰখনৰ ইতিহাস, সংস্কৃতি আৰু ব্যস্ত জীৱনধাৰা দেখি বহুতো নতুন কথা জানিবলৈ পাইছিলোঁ। ইয়াৰ লগতে লিখিবা, এই ভ্ৰমণ মোৰ বাবে অতি আনন্দদায়ক আৰু শিক্ষণীয় আছিল। তুমি কেতিয়াবা কলিকতালৈ গ'লে নিশ্চয় এই ঠাইবোৰ চাবা। আজিলৈ ইমানেই। ঘৰখনৰ সকলোকে মোৰ সেৱা জনাবা। এটি তোমাৰ মৰমৰ বন্ধু ৰাজু। ইয়াত তোমালোকে সবে নিজৰ নিজৰ নামটো লিখিবা। ইয়াৰ পৰা চাই তোমালোকে চিঠিখন লিখিবা। ইয়াৰ পাছত প্ৰকল্প দিয়া আছে 10 নম্বৰ, তুমি ভ্ৰমণ কৰা বা দেখা এখন ঠাইৰ পুৰণি বস্তু, গছ, স্মাৰক আদিৰ ছবি সংগ্ৰহ কৰি এখন বহীত আঠা লগাই এটা এলবাম প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্ন, শিক্ষক বা জ্যেষ্ঠজনৰ সহায়ত ভাৰতীয় জ্ঞান প্ৰণালী আধাৰিত আমাৰ সমাজত প্ৰাচীন কালৰ পৰা প্ৰচলিত বৃত্তি, শিল্প, নৃত্যকলা, স্থাপত্য, ভাস্কৰ্য, দৰৱ পাতি, আয়ুৰ্বেদিক প্ৰবচন, ডাক আৰু সোণাৰ বচন আদি শীৰ্ষক বিষয়ত তথ্য সংগ্ৰহ কৰি লিখা। এইটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 12 নম্বৰ, ভ্ৰমণ কাহিনী বিষয়ক কিতাপৰ নাম সংগ্ৰহ কৰি তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা। 12 নম্বৰটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু এইখিনি আছিলে আমাৰ পাঠ 7ৰ প্ৰশ্নৰ উত্তৰখিনি। ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ ধন্যবাদ।